ধীৰে আহি তুমি বুকুতে ৰোৱানা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আনিছোঁ ভাপত দিয়া পিঠা আৰু মই ইয়াত লৈছোঁ দৈ, মিঠা দৈ। যদি দৈ নাথাকে আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰে, দৈ নাথাকিলেও বনাব পাৰি ধুনীয়াকৈ। আৰু মই ইয়াত ল'ম এতিয়া চেনি। আপোনালোকে ভাপত দিয়া পিঠাটো যিমান জোখৰ প্ৰয়োজন হয় চেনি আপোনালোকে সিমানটো ল'ব পাৰে। মই ইয়াত বেছি দিয়া নাই, 2 চামুচ দিছোঁ আৰু নিমখ অকণমান দিছোঁ, তেতিয়া খাবলৈ টেষ্টটো ভাল লাগে আৰু নিমখ অকণমান। এতিয়া ধুনীয়াকৈ ভালদৰে মিক্স কৰি ল'ম। এই ভাপত দিয়া পিঠাত মই ব্যৱহাৰ কৰিম পিঠাগুড়ি যিহেতু ঘৰতেই আছে সেইটো কাৰণে মই পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পিঠাগুড়ি নহ'লে চুজিও ব্যৱহাৰ কৰিব পাৰে, চুজি বা পিঠাগুড়ি। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। অলপ অলপকৈ পানী দি আমি ভালদৰে মিক্স কৰি ল'ব লাগিব, পেষ্টটো বনাই ল'ব লাগিব। পানী অকণমান দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া যেতিয়ালৈকে পেষ্টখিনি ধুনীয়া ভালদৰে নহয় তেতিয়ালৈকে আমি পানী কমকৈ দি মিক্স কৰিব লাগিব। পানীৰ সলনি ইয়াত গাখীৰো দিব পাৰি, গাখীৰ দিলে মানে খাবলৈ বহুত ভাল হয়। মই দৈ দিছোঁ সেইটো কাৰণে গাখীৰ দিয়া নাই, পানী দিছোঁ। গাখীৰ দিলেও বহুত ভাল হয় খাবলৈ, গাখীৰো দিব পাৰে যদি গাখীৰ আছে। এতিয়া ভালদৰে মিক্স কৰা হৈ গৈছে। পেষ্টটো কিমান জোখত ৰাখিলোঁ সেইটো মন কৰক, এনেকুৱাই হ'ব লাগে। এতিয়া দিছোঁ নাৰিকলৰ গুড়ি আৰু লগত গুড়। আপোনালোকে চেনিও দিব পাৰে, গুড়ো দিব পাৰে। গুড় দিলে মানে কালাৰটো ধুনীয়া হয় আৰু খাবলৈও সোৱাদ হয়, সেইটো কাৰণে দিছোঁ। এতিয়া নাৰিকল আৰু গুড়খিনি ধুনীয়াকৈ এতিয়া গলি গ'ল। এতিয়া মই অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই যিহেতু 2টা গিলাচত পিঠা বনাম সেইটো কাৰণে মই দুভাগ কৰিছোঁ। গিলাচৰ ভিতৰত ভৰাব পৰাকৈ ধুনীয়াকৈ মই লাডু কৰি লৈছোঁ এনেকৈ। এতিয়া গিলাচ 2টা লাগিব, মই গিলাচ 2টাত ধুনীয়াকৈ তেল দি লৈছোঁ। তেল চাৰিওফালে সানি ল'ব লাগিব, তেতিয়াহে পিঠা লাগি নধৰিব, নহয়নে? এতিয়া চাওক পিঠাগুড়িখিনি ধুনীয়াকৈ অকণমান ফুলি গৈছে। ইমান ডাঠ হ'লে নহ'ব, সেইটো কাৰণে আৰু অকণমান পানী দি কিনি আমি মিক্স কৰিম। এতিয়া ইয়াত অকণমান বেকিং পাউডাৰ দিছোঁ, আপোনালোকে বেকিং পাউডাৰো দিব পাৰে, ছ'ডাও দিব পাৰে। এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু পানী অকণমান দিম, বেছি নিদিওঁ। আৰু বেছি পনীয়া হৈ গ'লেও বেয়া, ডাঠ হ'লেতো ঠিকেই আছে বাৰু, বেছি পনীয়া হৈ গ'লেও বেয়া। 2টা গিলাচতো মই পিঠাখিনি ভৰাই দিলোঁ। এতিয়া মই যোনকেইটা লাডু কৰি থৈছিলোঁ গুড় আৰু নাৰিকলৰ গুড়ি সেইকেইটাও ভৰাই দিলোঁ। এখন কেৰাহীত পানী লৈ লৈছোঁ, তাতে গিলাচকেইটা থৈ দিছোঁ মই। আপোনালোকে কেৰাহীও ল'ব পাৰে বা কুকাৰো ল'ব পাৰে। এতিয়া ঢাকোন মাৰি 25 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া চাওক 25 মিনিটমানৰ পাছত ধুনীয়াকৈ পিঠাখিনি ফুলি গৈছে, গিলাচটোৰ সমানেই হ'লগৈ। এতিয়া গিলাচকেইটা ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। নাইফৰ জৰিয়তে এতিয়া ধুনীয়াকৈ খচি দিম যাতে সহজতে ওলাই আহে পিঠাকেইটা। এয়া চাওক কিমান ধুনীয়াকৈ ওলাই গৈছে আৰু বহুত ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। পিঠা বনাই শেষ হোৱাৰ পাছত বা এজনী আহিছিলে গম পায়নে? বাজনী আহি কিনি এইটো পিঠাটোৰ নাম কি দিছে গম পায়? দেখিছেনে? কাটি দিলোঁ যে তাৰপাছত মানে গাড়ী চকা যেন হৈছে, গাড়ী চকা বুলি কৈছে তাই। এই ধীৰে ধীৰে আহি তুমি বুকুতে ৰোৱানা।